আজি মোৰ বিয়া আছিল। বিয়া হ'বলৈ মই একেবাৰে সাজু নাছিলোঁ। মই স্পষ্টকৈ মা দেউতাক নাকচ কৰিছিলোঁ যে মই বিয়া হ'ব নিবিচাৰোঁ। বিয়া হ'ব খোজাৰ আঁৰত এটা ডাঙৰ গোপন কথা লুকাই আছিল। মোৰ এই গোপনীয়তা সকলোৰে সন্মুখত প্ৰকাশ কৰাটো মই নিবিচাৰিছিলোঁ। মই কান্দি কান্দি মাক অনুৰোধ কৰিলোঁ যে অনুগ্ৰহ কৰি মোক বিয়া নিদিব, কিন্তু তেওঁলোকে মোৰ কথাটো একেবাৰেই নুশুনিলে। তেতিয়া মায়ে ক'লে যে তুমি আমাৰ একমাত্ৰ সন্তান, আমি তোমাক বিয়া দি নিজৰ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰোঁ। আমি মৰি যোৱাৰ পিছত তোমাৰ কি হ'ব সেই কথা ভাবিয়ে আমাৰ ভয় লাগে। বিবাহ ইমানেই দৃঢ় বান্ধোন যে তুমি তোমাৰ স্বামীৰ সৈতে সুখী জীৱন যাপন কৰিবলৈ পাৰিবা আৰু আমিও শান্তিৰে মৃত্যুবৰণ কৰিবলৈ পাৰিম। মই বিয়া নহওঁ বুলি জেদ ধৰা দেখি মায়ে মোৰ সন্মুখত হাতযোৰ কৰি ক'লে, তুমি এতিয়া আমাৰ মুখলৈ চাই মান্তি হোৱা। মায়ে এনেকৈ কান্দি থকা দেখি বাধ্যত পৰি মই বিয়া হ'ব বুলি ক'লোঁ। আজি মই মোৰ স্বামীৰ ঘৰলৈ কইনা হৈ আহিছিলোঁ। ননদজনীয়ে মোক মোৰ স্বামীৰ কোঠাটোত বহিবলৈ দিলে। মোৰ বৰ ভয় লাগিছিল। ইমানেই ভয় খাইছিলোঁ যে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই আছিল। গোটেই শৰীৰটো কঁপি উঠিছিল। সময় পাৰ হৈ যোৱাৰ লগে লগে মোৰ হাত দুখনো ঠাণ্ডা হৈ আহিছিল। মোৰ ভয় লাগিছিল যে কিছু মুহূৰ্তৰ পিছত মোৰ স্বামী অংকুৰ কোঠাটোত আহিব আৰু তাৰ পিছত কি হ'ব সেই কথা ভাবি মই এতিয়া ভিতৰি ভিতৰি মৰি আছিলোঁ। মই তেতিয়াই এইবোৰ চিন্তাকে কৰি আছিলোঁ যেতিয়া কোঠাটোৰ দুৱাৰখন খোল খাইছিল। মোৰ সন্মুখত থিয় হৈ আছিল মোৰ স্বামী অংকুৰ। তেওঁক দেখি মোৰ এনে লাগিছিল যেন মই এতিয়া উশাহটো ল'বলৈ নোৱাৰিম, কাৰণ সেইটো সময়ত মোৰ হৃদয়ত কিবা এটা ঘটি আছিল। তেওঁ এতিয়া এবাৰ মোৰ ফালে চালে। নাজানো কিয় তেওঁৰ কপালত খঙৰ চিন আছিল। তেওঁ তেতিয়াও কোঠাটোৰ দুৱাৰত থিয় হৈ আছিল। তেওঁ এটা জোৰেৰে ঠেলা মাৰি কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু তেওঁ ওলাই গুচি গ'ল। কিছু সময় পাৰ হৈ যোৱাৰ লগে লগে মোৰ কোঠাৰ দুৱাৰখন আকৌ খোল খালে আৰু বাইদেৱে আতংকিত হৈ সোমাই আহিল। তেওঁৰ হাতত বগা ৰঙৰ চাদৰ এখন আছিল। তেওঁ তেতিয়া ক'লে যে বিয়াৰ হুলস্থুলত মই সকলো পাহৰি গ'লোঁ। 10 মিনিটৰ ভিতৰতে অংকুৰে মোক অতিথিৰ সন্মুখত অপমান কৰিলে। তুমি অলপ উঠি দিয়া, চাদৰখন সলনি কৰি দিওঁ। মই বিচনাৰ পৰা নামি আহিলোঁ। তেওঁ বিচনাত পাৰি থৈ দিয়া চাদৰখন আঁতৰাই চোফাত থৈ বিচনাখনত বগা ৰঙৰ চাদৰ এখন পাৰি দিলে। এইখিনি দেখি এনে লাগিল যেন কোনোবাই মোৰ হৃদয়খন হাতুৰিৰে কোবাই আছে। তেওঁ এতিয়া ক'বলৈ ধৰিলে যে বিয়াৰ হেঁচাহত মানুহৰ মগজুটো ক'ৰবাত হেৰাই যায়। তেওঁ 2 মিনিটৰ ভিতৰতে বিচনাখনত বগা চাদৰ এখন পাৰি দিছিল। তেওঁ আকৌ ক'লে যে এই বিষয়ত অংকুৰ বৰ কঠোৰ। বিচনা চাদৰখন দেখি সি ঘৰখনত হুলস্থুলৰ সৃষ্টি কৰিলে। খঙত হুমুৰনীয়া কাহি মোৰ ওচৰলৈ আহি ক'লে, বৌ, মই তোমাক বিয়াৰ প্ৰথম ৰাতি মোৰ বিচনাখনত বগা চাদৰ এখন পাৰিবলৈ কৈছিলোঁ আৰু এতিয়া মই কোঠাটোত দেখা পাইছিলোঁ যে সেই বিচনা চাদৰখন পৰা নাই। এতিয়া মই কেনেকৈ গম পাম যে ছোৱালীজনী পবিত্ৰ নে চৰিত্ৰহীন? বাইদেউৰ পৰা এই কথা শুনি মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। কিছু সময়ৰ পিছতে বাইদেউ কোঠাটোৰ পৰা ওলাই গৈছিল, কিন্তু মোৰ হৃদয়খনে যেন ধপধপনি ল'বলৈ পাহৰি গৈছিল। মই বাৰে বাৰে মোৰ হাতৰ আঙুলিকেইটা মুঠি মাৰিছিলোঁ। কি কৰিম কি নকৰিম এতিয়া মই একো বুজিব পৰা নাছিলোঁ। কিছু সময়ৰ পাছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু অংকুৰ কোঠাটোত সোমাই আহিল। মই ভয়ে ভয়ে বিচনাখনত বহিলোঁ। এইবাৰ তাৰ মুখৰ চিন সাধাৰণ আছিল। তেওঁ মোৰ ওচৰলৈ আহিল। মোৰ কাষত বহাৰ লগে লগে মই তেতিয়া কঁপিবলৈ ধৰিলোঁ। মোৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে তললৈ নামি গৈছিল। কিছু সময় তেওঁ মোৰ মুখখন মৰমেৰে চাই থাকিল। তাৰ পিছতে তেওঁ ক'লে যে তুমি দেখিবলৈ বৰ ধুনীয়া। মই মোৰ বৌৰ পৰা তোমাৰ সৌন্দৰ্যৰ বিষয়ে যিখিনি কথা শুনিছিলোঁ সেই সকলোবোৰ কথা তোমাৰ সন্মুখত ক'ম। বৌৱে তোমাৰ সৌন্দৰ্যক বহুত প্ৰশংসা কৰিছিল, কিন্তু তোমালৈ চোৱাৰ পিছত তেওঁ কোৱা সকলো প্ৰশংসা কম আছিল। সেই প্ৰশংসাবোৰতকৈ তুমি বহুত বেছি দেখিবলৈ ধুনীয়া। এইখিনি কথা কোৱাৰ পাছত তেওঁ পকেটৰ পৰা সৰু বাকচ এটি উলিয়াই ল'লে। হয়তো তেওঁ সেইটো সময়ত মোৰ বাবে উপহাৰ লৈ আহিছিল। সেইটো সময়ত মোৰ হৃদয়খন আৰু অলপ বেছি ধপধপাই আছিল। তেওঁ বাকচটোৰ পৰা চেইন এডাল উলিয়াই মোৰ ডিঙিত লগাবলৈ ধৰিলে। চেইনডাল পিন্ধাই থাকোঁতে অংকুৰৰ আঙুলিবোৰে মোৰ ডিঙিত দুষ্টামি কৰিবলৈ ধৰিছিল। তেওঁৰ চকুৰ অস্থিৰতা এতিয়া বাঢ়ি আহিছিল। তেওঁৰ চকুৰ মাদকতাই মোক পাগল কৰি তুলিছিল। লাহে লাহে সি মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, কিন্তু মই হঠাতে পিছুৱাই আহিলোঁ। এতিয়া মোৰ এই কাৰ্যত তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে, চুমি, আমি দুয়ো বিয়া হৈছোঁ। পতি পত্নীৰ সম্পৰ্ক এনেকুৱাই। আমাৰ মাজত এতিয়া কোনো বাধা নাই। এই কথা কৈ অংকুৰে মোৰ হাতখনত ধৰিলে, যিখন হাত বৰ ঠাণ্ডা হৈ আছিল। হয়তো সি লাহে লাহে মোক বিশ্বাসত ল'বলৈ চেষ্টা কৰিছিল, কিন্তু মই সম্পূৰ্ণৰূপে কঁপি উঠিছিলোঁ। তেতিয়া অংকুৰে মোক পতিয়ন নিয়াবলৈ ধৰিছিল। তেওঁ তেতিয়া ক'লে যে চুমি, আমাৰ মাজত যি হৈ আছে সেয়া প্ৰকৃত। এনে সময়ত ছোৱালীবোৰ প্ৰায় ভয় খায়, কিন্তু তুমি মোক বিশ্বাস কৰা, মই তোমাক কোনো অসুবিধা নিদিওঁ। মই তোমাৰ স্বামী,
হয়তো মই কঁপি কঁপি নাৰ্ভাছ হৈ থকাৰ বাবে তেওঁ মোক সান্তনা দিবলৈ চেষ্টা কৰিছিল। কিন্তু মোৰ কঁপনি আৰু নাৰ্ভাছ হোৱাৰ কাৰণটো আছিল বেলেগহে। মই ঘৰৰ পৰা ওলোৱাৰ আগতে 4টা টোপনিৰ বড়ি খাইছিলোঁ। সেইবাবেই মোৰ লাহে লাহে টোপনি আহিবলৈ ধৰিছিল। সেইবাবে এতিয়া মই গভীৰ টোপনিত যাবলৈ ধৰিছিলোঁ। সেই মুহূৰ্ততে অংকুৰে মোৰ হাতখন জোকাৰি জোকাৰি কৈছিল যে চুমি তোমাৰ কি হ'ল। তাৰপিছত মোৰ মনটো সম্পূৰ্ণ আন্ধাৰত সোমাই গ'ল। যেতিয়া মই চেতনা লাভ কৰিলোঁ তেতিয়া মই চেলাইন লৈ আছিলোঁ আৰু মই মোৰ কোঠাত পৰি আছিলোঁ। সেইটো সময়ত বাইদেৱে মোৰ ওচৰতে বহি আছিল। ননদে মোৰ বিচনাৰ ওচৰত থিয় হৈ মোৰ চকুলৈ চাই আছিল আৰু ইফালে অংকুৰে কোঠাটোত ঘূৰি ফুৰিছিল। এই সকলোবোৰ দেখি মই এতিয়া উঠি বহিলোঁ। তেতিয়া ননদে ক'লে যে শুই থাকা বৌ, ডাক্তৰজনেও কোঠাটোত উপস্থিত আছিল। যেতিয়া মই চেতনা ঘূৰাই পালোঁ তেতিয়া ডাক্তৰে ক'লে যে চেলাইন শেষ হোৱাৰ লগে লগে এইটো আঁতৰাই দিব। তাৰপিছত তেওঁ কিছুমান ঔষধ লিখি দিলে আৰু ক'লে যে এই ঔষধবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰিব। এনেকৈ অলপ পিছতে ডাক্তৰজন কোঠাটোৰ পৰা ওলাই গ'ল। মোৰ ননদে ক'লে মই তোমাৰ বাবে গাখীৰ এগিলাচ লৈ আহোঁ। এই বুলি কৈ তাইও কোঠাৰ পৰা ওলাই গ'ল। মই এতিয়া অংকুৰৰ ফালে চালোঁ। তেওঁৰ মুখখন এতিয়া খঙত ৰঙা চিঙা পৰি আছিল আৰু তেওঁ খঙেৰে কোঠাটোত খোজকাঢ়ি আছিল। ঘড়ীটোলৈ চালোঁ ৰাতিপুৱা 6 বাজিবলৈ ওলাইছিল। মই তেতিয়াও মোৰ কইনা সাজ পোছাক পিন্ধিয়েই আছিলোঁ। কিন্তু তেওঁ কাপোৰ সলনি কৰি লৈছিল। মোৰ ওচৰলৈ আহি খঙেৰে মোৰ ফালে চাই ক'বলৈ ধৰিলে, এইবোৰ কিহৰ নাটক আছিল? তুমি যোৱা নিশা টোপনিৰ বড়ি খাইছিলা নেকি? মই কোনো উত্তৰ নিদিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, চুমি তুমি পাগল হৈছা নেকি? তোমাৰ মগজুটো ঠিকে আছেনে? মই ক'লোঁ মোৰ কোনো ৰাস্তাই নাছিল। প্লিজ মোক ক্ষমা কৰিব, কাৰণ মই বহুত ভয় খাইছিলোঁ। মোৰ কথা শুনাৰ পিছত তেওঁ মোৰ ফালে চাই থাকিল আৰু তাৰপিছত ক'লে যে ইয়াৰ সমাধান এইটোৱেই হ'ল যে তুমি গোটেই ৰাতি আমাক সকলোকে অশান্তি দিলা। কোনো ছোৱালীয়ে টোপনিৰ বড়ি খাই বিয়াৰ নিশা এনেকৈ আহে নেকি? প্ৰতিজনী ছোৱালীয়ে বিয়াৰ নিশা কিছু অস্থিৰতা লাভ কৰে, কাৰণ তাই সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা লৈ আহে। মোৰ চেলাইন এতিয়া শেষ হৈ গৈছিল। অংকুৰে মোৰ চেলাইনটো আঁতৰাই মোক মৰমেৰে প্ৰত্যন নিয়াবলৈ ধৰিলে যে তেওঁ ক'লে যোৱা ৰাতিৰ বাবে মই মোৰ চকুত বহুত সপোন দেখিছিলোঁ। কিন্তু মই অনুভৱ কৰোঁ যে তোমাক মই কিছু সময় দিব লাগে, যাতে তুমি এই সম্পৰ্কৰ বাবে মানসিকভাৱে সাজু হৈ উঠা, কাৰণ মই যোৱা নিশাৰ কাৰ্যটো আকৌ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰোঁ। এই কথাটো শুনি মই কিছু সময়ৰ বাবে শান্ত হৈ পৰিছিলোঁ। মই এতিয়া বিচাৰিছিলোঁ যে তেওঁ যাতে মোৰ কাষলৈ নাহে আৰু মই কোনো সম্পৰ্ক গঢ়িবলৈ বিচৰা নাছিলোঁ। আচলতে ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল, কিন্তু কিমান দিনলৈ এইটো সম্ভৱ হ'ব সেইটোহে মই ভাবিব পৰা নাছিলোঁ। তেওঁ মোক 4 দিন, এসপ্তাহ বা এমাহ সময় দিলেহেঁতেন। তাৰপিছত তেওঁৰ চকুৰ অস্থিৰতা দেখি মই এতিয়া বুজিব পাৰিছিলোঁ যে মই তেওঁৰ আৱেগবোৰক কেনেকৈ ধৰি ৰাখিম। তেওঁ মোৰ মুখখনলৈ বৰ মৰমেৰে চাই আছিল। তেওঁৰ চাৱনি দেখি মই এতিয়া বিচলিত হৈ পৰিছিলোঁ। এতিয়া মোৰ হৃদয়খনত কোনো উৎসাহ নাছিল। মোৰ বিয়াখন মোৰ ইচ্ছামতে হোৱা নাছিল। মই জোৰ জবস্তিৰ এটা বান্ধোনতহে বান্ধ খাই আছিলোঁ। কিন্তু যিয়েই নহওক মোৰ সকলো ভয় সেই বিচনা চাদৰখনৰ পৰাই আহিছিল, যিয়ে মোৰ বাবে মৃত্যুৰ বাৰ্তা আনিছিল। যদি ৰাতি মই টোপনি যোৱা ঔষধ নোখোৱা হ'লে কি হ'লহেঁতেন? অংকুৰে ক'বলৈ ধৰিলে, কিমান ধুনীয়া আৰু মৰমীয়াল তুমি। তোমাক দেখি মোৰ হৃদয় আনন্দৰে ভৰি পৰে। মোৰ হৃদয়খনে অসৎ হ'বলৈ উচ্চতো নিদিয়ে, কিন্তু মই তোমাৰ যত্ন ল'ব লাগিব, কাৰণ সেয়া মোৰ দায়িত্ব। এই বুলি কৈ তেওঁ কোঠাটোৰ পৰা গুচি গ'ল। কিছু সময়ৰ পাছত ননদে মোৰ বাবে গাখীৰ এগিলাচ আনি দিলে। গাখীৰ খুৱাই দিয়াৰ পিছত তাই মোক শুবলৈ ক'লে। মই আকৌ শুই পৰিলোঁ। শহুৰৰ ঘৰত মানুহ বৰ বেছি নাছিল। তেওঁৰ এজনী ভনীয়েক আছিল, তাইৰো বিয়া হৈছিল। এজন দাদা আৰু বৌ আছিল, যিয়ে নেকি নিজাববীয়াকৈ সুকীয়াকৈ আছিল। এইখন ঘৰলৈ আহিছিল কেৱল বিয়াৰ বাবেহে। বৌ আৰু ননদে মোৰ লগত বহুত ভাল আচৰণ কৰিছিল। অংকুৰে মোক 2-3 দিন একো কোৱা নাছিল, মাথো আমাৰ সম্পৰ্কৰ কথা কৈয়ে থাকিল যে স্বামী স্ত্ৰীৰ সম্পৰ্ক এনেকুৱাই। এই 3 দিনতে মই গম পাইছিলোঁ যে তেওঁ কেতিয়াও ব্যৱহাৰ হোৱা বস্তু ব্যৱহাৰ কৰা নাছিল। আগতে তেওঁ কৈছিল যে তেওঁ আন কোনোবাই ব্যৱহাৰ কৰা বস্তুবিলাকক ঘৃণা কৰে। এবাৰ ভাত খোৱাৰ সময়ত দাদাই অংকুৰৰ গিলাচৰ পৰা পানী খাইছিল আৰু সেই গিলাচটো অংকুৰৰ সন্মুখতে ৰাখিলে, কিন্তু মই দেখিলোঁ যে অংকুৰে আন এটা গিলাচ তুলি লৈ তাৰ পৰা পানী খাইছিল। আনকি এবাৰ মই তেওঁৰ টাউলখন ব্যৱহাৰ কৰিলোঁ আৰু তেওঁ মোৰ ওপৰত বহুত খং কৰিছিল। তেওঁ ক'বলৈ ধৰিলে যে কোনোবাই মোৰ বস্তুবোৰ ব্যৱহাৰ কৰিলে মোৰ বহুত খং উঠে। ব্যৱহাৰ হোৱা বস্তুবোৰ মোৰ একেবাৰে ভাল নালাগে। তেওঁ ক'লে, চুমি প্লিজ মোৰ বস্তুবোৰ ব্যৱহাৰ নকৰিবা, মোৰ বৰ খং উঠি যায়। সময়ৰ লগে লগে মোৰ হৃদয়খন যেন ৰৈ গৈছিল, কাৰণ মই লগত লৈ অহা বাস্তৱতা ইমানেই ভয়ংকৰ আছিল যে কোনো পুৰুষে এইটো সহ্য কৰিবলৈ নোৱাৰে। আৰু অংকুৰৰ যি ধৰণৰ অভ্যাস আছিল, সি এই কথাটো কেতিয়াও ভাবিবই নোৱাৰিব। মই এতিয়া ভাবি আছিলোঁ যে তেওঁ যেতিয়া আকৌ আমাৰ সম্পৰ্কৰ অধিকাৰ দাবী কৰিব, তেতিয়া মই সেইটো সময়ত কি কৰিম।
এতিয়া মোৰ বিয়া হোৱা 10 দিন পাৰ হৈ গ'ল। মই ঘৰৰ সকলো কাম কৰিবলৈ ধৰিলোঁ। ভাত বনাওঁ, ঘৰো চাফা কৰোঁ, কাপোৰো ধুওঁ। এতিয়া বৌ আমাৰ ঘৰলৈ আহি নাথাকে। অংকুৰ অফিচৰ পৰা উভতি অহাৰ পিছত ভাত খাই থাকোঁতে মোৰ ফালে চাই আছিল। ভাত খাই উঠি মই বাচন বৰ্তন ধুবলৈ পাকঘৰলৈ বুলি গ'লোঁ। তেতিয়া তেওঁ মোৰ পিছে পিছে গৈছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, তুমি বৰ নিষ্ঠুৰ। 10 দিন পাৰ হৈ গ'ল, কিন্তু তুমি মোক একেবাৰে গুৰুত্ব নিদিয়া। তোমাৰ অবিহনে মই কেনেকৈ আছোঁ অকণো চিন্তা নকৰা তুমি। তেওঁ এতিয়া মোৰ ওচৰলৈ আহিছিল। মোৰ হাতৰ পৰা এতিয়া বাচন বৰ্তনবিলাক তেওঁ থৈ দিলে। মোক তেওঁ ক'লে যে মোৰ ৰুমলৈ আহা। এই বুলি কৈ তেওঁ মোৰ হাতত ধৰি ৰুমলৈ লৈ আহিছিল মোক। তাৰ পিছতে আহি তেওঁ ৰুমৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু মই কঁপি উঠিছিলোঁ। মোৰ হৃদয়খন বেয়াকৈ ধপধপাই আছিল। মোৰ শ্বাসৰুদ্ধ হৈ পৰিব যেন মোৰ অনুভৱ হৈছিল। ভয়তে মোৰ অৱস্থাটো এতিয়া একেবাৰে বেয়া হৈ পৰিছিল। মোৰ ভয়টো দেখি তেওঁ মোক বিচনাত বহিবলৈ দিলে আৰু ক'লে যে তোমাৰ প্ৰব্লেমটো কি আছে? তুমি যি কৰি আছা কোনো ছোৱালীয়ে সেইটো নকৰে। তুমি ভালেই আছা দেখোন। তুমি বৌৰ সন্মুখতো ভালকৈ কথা পাতা। তুমি ঘৰৰ কামবিলাকো ভালকৈ কৰি আহিছা। তুমি এতিয়া সকলো কৰি থাকা, কেৱল মাত্ৰ মুখে অনুভৱ নকৰা তুমি। যেতিয়াই মই তোমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰোঁ তেতিয়া তুমি বেয়াকৈ কঁপিবলৈ আৰম্ভ কৰা। এইটো কিমান দিনলৈকে চলি থাকিব? মই ক'লোঁ, মোৰ বহুত ভয় লাগে। তেওঁ ক'লে, মই আছোঁ নহয়, তোমাৰ সকলো ভয় নোহোৱা কৰি দিম মই তোমাক কোনো দুখ অনুভৱ কৰিবলৈ নিদিওঁ। এইদৰে কৈ সি মোৰ গালত পৰি থকা চুলিবিলাক আঙুলিৰে পিছলৈ ঠেলি দিলে। তাৰ পিছতে লাহে লাহে সি মোৰ মুখখন হাতেৰে চুবলৈ ধৰিছিল। মই লগে লগে তাৰ হাতখন পিছলৈ ঠেলিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এইবাৰ সি মোৰ হাতখন তাৰ আন এখন হাতেৰে ৰখাই ক'লে, আজি নহয়, আজি তুমি মোক বাধা নিদিবা। আজি মই জোৰ জবস্তি কৰিব লগা হ'লেও পিছুৱাই নাযাওঁ। তুমি মোক যথেষ্ট অত্যাচাৰ কৰিছা। আজি মই মোৰ মৰমেৰে তোমাৰ ভয় দূৰ কৰিম। এইদৰে কৈ তেওঁ মোৰ চুলিখিনি মেলি দিছিল। মোৰ অৱস্থাটো এতিয়া এনেকুৱা আছিল যে মই বৰ কষ্টেৰে চকু পানীবোৰ ধৰি ৰাখিছিলোঁ। সি মোৰ ওচৰলৈ অহাৰ আগতেই তাৰ বুকুত হাতখন থৈ তাক মই ঠেলি দিলোঁ। মই ক'লোঁ, অংকুৰ, প্লিজ মোক আৰু কিছু সময় দিয়া। তেওঁ ক'লে, নাই, একেবাৰে নিদিওঁ। ক্ৰমান্বয়ে তেওঁৰ দুষ্টামি বাঢ়ি আহিবলৈ ধৰিল। তাৰ গৰম উশাহটো মোৰ ডিঙিত পৰিবলৈ ধৰিলে আৰু মই লগে লগে তাক পিছলৈ বুলি ঠেলি দিলোঁ। মই তেতিয়া ক'লোঁ যে, অংকুৰ, মোৰ উশাহটো বন্ধ হ'বলৈ ধৰিছে। মোৰ কিবা এটা হোৱা যেন অনুভৱ হ'বলৈ ধৰিছে। মোৰ কথা শুনাৰ পিছত তেওঁ ক'লে যে, হয় নেকি? কি হৈছে তোমাৰ? অচেতন হৈ পৰিবা নেকি তুমি? ঠিক আছে, তুমি অচেতন হৈ যোৱা, কিন্তু চেতনা লাভ কৰাৰ পিছত মই সেই অধিকাৰ ল'ম যিটো মোৰ প্ৰাপ্য হয়। মই তেতিয়া কান্দিবলৈ ধৰিলোঁ আৰু তেওঁক নিজৰ পৰা আঁতৰাই ঠেলিবলৈ ধৰিছিলোঁ। মোৰ অৱস্থা আৰু বেয়া হ'বলৈ ধৰিলে। কিন্তু সেইটো সময়ত তেওঁ মোক এৰি যাবলৈ সাজু নাছিল। এতিয়া তেওঁ মোৰ বহুত ওচৰলৈ আহিছিল। তেওঁ মোক এতিয়া সাবটি ধৰিলে। তেতিয়া মই একো ক'বলৈ নোৱাৰিছিলোঁ। মই নিজকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ। কিন্তু তেওঁৰ কিবা এটা মনত পৰাৰ লগে লগে তেওঁ মোৰ পৰা আঁতৰি আহিল আৰু ক'বলৈ ধৰিলে যে মই বগাৰ চাদৰখন পাৰিবলৈ পাহৰিলোঁ। সেই বগা চাদৰখন মোৰ বাবে মৃত্যুৰ বাৰ্তা আছিল। মই তেওঁৰ হাতত ধৰি ক'লোঁ, প্লিজ মোক এৰি নাযাবা। মোৰ কথা শুনি তেওঁ আচৰিত হৈ মোৰ ফালে চাই ক'বলৈ ধৰিলে, তুমি কেনেকুৱা বস্তু? মই তোমাৰ ওচৰলৈ আহিলেও ভয় লাগে আৰু তোমাৰ পৰা আঁতৰি গ'লেও ভয় লাগে। 1 মিনিট ৰ'বা, মই বগা চাদৰখন লৈ আহোঁ। এই বুলি কৈ তেওঁ মোৰ হাতখন বাহুৰ পৰা পৃথক কৰি দিলে আৰু থিয় হৈ তেওঁ আলমাৰীত বগা চাদৰ এখন বিচাৰিবলৈ ধৰিলে। কিন্তু সেই চাদৰখন মই বহুদিন ধৰি লুকুৱাই ৰাখিছিলোঁ। তেওঁ সেই বগা চাদৰখন বিচাৰি থাকিল, কিন্তু বিচাৰি নাপালে। তেওঁ ঠাণ্ডা হুমুনিয়া এটা কাঢ়ি আলমাৰীটো বন্ধ কৰি আকৌ আহি শুই পৰিল। মই অনুভৱ কৰিলোঁ যে বগা চাদৰখনে আজি মোৰ জীৱনটো ৰক্ষা কৰিলে। সেই বগাৰ চাদৰখন বৌৱে ক'ত থৈ গ'ল মই নাজানো। এই বুলি কৈ মই এতিয়া নিমাত হৈ পৰিছিলোঁ। তাৰ পিছতে তেওঁ ক'লে যে, সুমি, এইকেইটা দিনত তুমি নিশ্চয় মোৰ অভ্যাসটো ভালকৈ বুজিবলৈ পাৰিছা। এইটো কথা ক'বলৈ মোৰ ভাল নালাগে, কিন্তু তথাপিও আজিকালিৰ পৰিৱেশটো চাই সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। মই নিবিচাৰোঁ যে নিজৰ সন্মান হেৰুৱাই পেলোৱা ছোৱালী এজনী মোৰ জীৱন সংগী হওক। এই কথা কৈ তেওঁ কাষৰ লেম্পটো বন্ধ কৰি টোপনি গুচি গ'ল। কিন্তু মোৰ চকুৰ পৰা যেন টোপনি নোহোৱা হৈ গৈছিল। শুবলৈ সেইটো সময়ত বহুত চেষ্টা কৰিলোঁ, কিন্তু মই নোৱাৰিলোঁ। পিছদিনা অংকুৰে মোক ক'লে যে তেওঁৰ এজন বন্ধু আছে যি বিদেশলৈ গৈছিল আৰু সি একেবাৰে ঘৰলৈ ঘূৰি আহিছে আৰু সি গম পাইছে যে মই বিয়া পাতিছোঁ, গতিকে সি মোক বিয়াৰ পাৰ্টি এটা খুৱাবলৈ কৈ আছিল। এই কথা কৈ অংকুৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে মই তাক চাহ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ। তুমি চাহৰ ভাল এটা ব্যৱস্থা কৰিবা। মই ক'লোঁ, ঠিক আছে, মই চাহৰ ব্যৱস্থা কৰি থ'ম। সন্ধিয়া অংকুৰৰ লগত তেওঁৰ বন্ধু আহি পালেহি। পাকঘৰত সকলো সাজু কৰি ৰাখিছিলোঁ। অংকুৰে পাকঘৰলৈ আহি চাহখিনি লৈ গৈ বন্ধুৰ সন্মুখত থৈ দিলে। তাৰপিছত অংকুৰে আহি মোক ক'লে সি তোমাকো লগ কৰিবলৈ বিচাৰিছে। মই ক'লোঁ, মই কিয় অচিনাকি মানুহজনক লগ কৰিম?
তেওঁ তোমাৰহে বন্ধু। তেওঁ ক'লে যে সি মোৰ ভাল বন্ধু, গতিকে তুমি তাক অচিনাকি বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। সি এটা বৰ মান্য ল'ৰা। তেওঁ তেতিয়া মোৰ হাতখনত ধৰি মোক ড্ৰয়িং ৰুমলৈ লৈ যাবলৈ ধৰিলে, কিন্তু ড্ৰয়িং ৰুমত সোমোৱাৰ আগতেই মোৰ চকু তেওঁৰ বন্ধুৰ ওপৰত পৰিল আৰু মই স্তম্ভিত হৈ পৰিলোঁ। এনে লাগিল যেন মোৰ চকুৰ সন্মুখত আকাশখন ঘূৰি ফুৰিছে, আন্ধাৰে মোৰ চকু দুটা যেন ঢাকি পেলাইছে আৰু মই পাকঘৰতে বহি পৰিলোঁ। অংকুৰে ক'লে, চুমি তোমাৰ কি হ'ল? ব'লা মোৰ বন্ধুক এবাৰ লগ কৰিবা, সি তোমাক চাবলৈ বিচাৰিছে। মই তেতিয়া ক'লোঁ যে অংকুৰ, মোৰ মূৰটো বহুত ঘূৰাইছে। কি কাৰণে ঘূৰাইছে মই নাজানো। মই মোৰ কোঠাত কিছু সময় জিৰণি ল'বলৈ বিচাৰোঁ। মোৰ অৱস্থা দেখি অংকুৰে মোক একো নক'লে আৰু তেওঁ নিজেই বন্ধুৰ ওচৰলৈ গ'ল আৰু মই মোৰ কোঠাটোত সোমাই আহিলোঁ। মোৰ ভয়ৰ আচল কাৰণ আছিল সেইজন ব্যক্তি যিয়ে অংকুৰৰ বন্ধু হৈ ড্ৰয়িং ৰুমত বহি আছিল। মই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলোঁ। আচলতে এইটোৱে আছিল সেই তিক্ত বাস্তৱটো যিটো মই পাহৰিবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ ভাগ্যত অন্য কিবা এটাহে লিখা আছিল। ৰণক মই প্ৰথম লগ পাইছিলোঁ এখন দোকানত। আমি দুয়ো একেখন নৱবৰ্ষৰ কাৰ্ড কিনিবলৈ আহিছিলোঁ। কিন্তু সেইটো সময়ত দোকানখনত মাত্ৰ এখনহে কাৰ্ড আছিল, যাৰ ওপৰত আমি তৰ্ক কৰিছিলোঁ। সেই নৱবৰ্ষৰ কাৰ্ডখন এনেকুৱা আছিল যে আমাৰ দুয়োৰে সেই কাৰ্ডখন বহুত ভাল লাগিছিল। এতিয়া কাৰ্ডখনক লৈ আমাৰ দুয়োৰে মাজত কাজিয়া আৰম্ভ হ'ল যদিও কিছু সময়ৰ পাছত ৰণে সেই কাৰ্ডখন মোক দিলে। ঘৰলৈ আহি দেখিলোঁ যে কাৰ্ডখনত তাৰ নাম আৰু ফোন নম্বৰ লিখা আছিল। সি বৰ ধুনীয়া এটা ডেকা ল'ৰা, কিন্তু তাৰ এই কামটোত মোৰ বহুত খং উঠিল, কাৰণ এতিয়া সেই কাৰ্ডখন মোৰ কোনো কামৰ বাবে নাছিল। যদিহে মই সেই কাৰ্ডখন মোৰ বন্ধু বান্ধৱীক দিলোঁহেঁতেন, তেতিয়াহ'লে সেই ল'ৰাটোৰ নাম আৰু ফোন নম্বৰটো তাত লিখা থাকিলেহেঁতেন। গতিকে মই সেই কাৰ্ডখন মোৰ বান্ধৱীক দিবলৈ নোৱাৰিলোঁ। খঙতেই নম্বৰটো ডাইল কৰি তাক বকিবলৈ ধৰিছিলোঁ মই। তেতিয়া মই ক'লোঁ যে তুমি এই কাৰ্ডখনত তোমাৰ নম্বৰটো কিয় লিখিলা? এতিয়া এইটো মোৰ বাবে কোনো কামৰ নহয়। এনেকৈ ইয়াৰ পৰাই আমাৰ কথা বতৰা আৰম্ভ হ'ল, যিটো বহুদিন চলি থাকিল। মই এতিয়া ৰণৰ প্ৰেমত পৰিছিলোঁ আৰু সিও মোক এনেদৰে ভাল পাইছিল। প্ৰথম অৱস্থাত আমি কেৱল কথা পাতিছিলোঁ, কিন্তু লাহে লাহে সি মোক প্ৰশংসা কৰিবলৈ ধৰিলে আৰু ক'লে যে মই তোমাক প্ৰথম দৃষ্টিতে ভাল পাই পেলাইছিলোঁ আৰু মই ইচ্ছাকৃতভাৱে তোমাৰ লগত কাজিয়া আৰম্ভ কৰিছিলোঁ। সেই কাৰ্ডখনৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাছিল। মই ইচ্ছা কৰিলে অন্য এখন কাৰ্ডো ল'বলৈ পাৰিলোঁহেঁতেন। তোমাৰ প্ৰতি মোৰ আগ্ৰহ আছিল, সেইবাবে মই মোৰ নম্বৰটো সেই কাৰ্ডখনত লিখিলোঁ। প্ৰথম অৱস্থাত মোৰ উদ্দেশ্য আছিল কেৱল তোমাৰ লগত বন্ধুত্ব কৰা, কিন্তু মই নাজানিছিলোঁ যে এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ব আৰু তুমি মোৰ বাবে অতি প্ৰিয় হৈ পৰিবা। 6 মাহৰ ভিতৰতে আমাৰ অৱস্থাটো এনেকুৱা হৈ গৈছিল যে আমি এজনে আনজনৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰা হৈ পৰিছিলোঁ। এতিয়া আমাৰ মাজত কোনো ধৰণৰ লাজ নথকা হৈ পৰিছিল। আমি ইজনে সিজনৰ লগত সকলো ধৰণৰ কথা শ্বেয়াৰ কৰিবলৈ ধৰিলোঁ। প্ৰেমৰ মায়াজালত আমি আমাৰ জ্ঞানবিলাক হেৰুৱাই পেলাইছিলোঁ। লাহে লাহে আমি বিপথে পৰিচালিত হ'বলৈ ধৰিলোঁ। এবাৰ ৰণে মোক বাহিৰত লগ কৰিবলৈ ক'লে, কাৰণ আমি অতদিনে ফোনতে কথা পাতি আছিলোঁ। মোৰ অৱস্থা এনেকুৱা আছিল যে ফোনত কথা পাতিয়েই মই সন্তুষ্ট নাছিলোঁ। মই তাক লগ কৰা উচিত বুলি ভাবি মই তাক লগ কৰিবলৈ গ'লোঁ। এতিয়া আমি ইজনে সিজনক দেখা পাই আমাৰ আৱেগবোৰ ওলাই আহিবলৈ ধৰিছিল। সেইদিনা মই কলেজলৈ গৈছিলোঁ যদিও আচল উদ্দেশ্য আছিল ৰণক লগ পোৱাটো। প্ৰথম আমি কেফে এখনত লগ হৈছিলোঁ। ইজনে সিজনক দেখা পাই আমি সন্তুষ্ট হোৱা নাছিলোঁ। আমি ইজনে সিজনক বৰ বেছি কাষত বিচাৰিছিলোঁ। আমি এতিয়া দুয়োজনে ওচৰ চাপিবলৈ বিচাৰিছিলোঁ। সেইবাবে এবাৰ মই ৰণক ক'লোঁ যে তুমি বিয়াৰ প্ৰস্তাৱ লৈ মোৰ ঘৰলৈ আহিবা। সিও চাগে তাকেই বিচাৰিছিল। তাৰপিছত সি মোক তাৰ বন্ধু এজনৰ ফ্লেটলৈ লৈ গ'ল। ফ্লেটটোত অকলে থাকি অলপ নাৰ্ভাছ অনুভৱ কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ নাৰ্ভাছ কমিবলৈ ধৰিলে। ৰণে মোক ক'বলৈ ধৰিলে যে মই ডাঙৰ দাদাক লগ কৰিবলৈ ইটালী লৈ যাম। 3 বছৰৰ পিছত ঘূৰি আহিম। তাৰপিছত তোমাৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ লৈ যাম। এই 3 বছৰত মই মোৰ ভালদৰে জীৱনটো গঢ়ি ল'ম আৰু তেতিয়াহে তোমাৰ পৰিয়ালে মোৰ বিয়াৰ প্ৰস্তাৱটোত আপত্তি নকৰিব। ৰণৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই ক'লোঁ যে 3 বছৰ তোমাৰ অবিহনে মই কেনেকৈ কটাম? তোমাৰ অবিহনে মই এতিয়া মৰি যাম। মই কান্দি কান্দি কেতিয়া তাৰ ওচৰলৈ গৈছিলোঁ মই গমেই পোৱা নাছিলোঁ। মই তাৰ কান্ধত মূৰটো থৈ এতিয়া কান্দিবলৈ ধৰিলোঁ। ৰণৰ জীৱনত মোৰ বাদে কোনো ছোৱালীয়েই তাৰ ইমান ওচৰলৈ যোৱা নাছিল, আৰু ইফালে মোৰ জীৱনতো তাৰ বাদে কোনো ল'ৰাই মোৰ ইমান কাষলৈ অহা নাছিল। সি মোক সান্তনা দিবলৈ ধৰিলে আৰু ক'লে, একো চিন্তা নকৰিবা, মোৰ বৰ্তমান কোনো চাকৰি নাই আৰু তোমাৰ মা দেউতাই মোক চাকৰি নোহোৱাকৈ তোমাক মোলৈ বিয়া নিদিব। মই তাক সাৱটি ধৰি কান্দি থাকিলোঁ। সিও মোক লাহেকৈ সাৱটি ধৰিলে আৰু ক'লে যে মই তোমাৰ অবিহনে তাত কেনেকৈ থাকিম? তুমি মোক এটা স্মৰণীয় মুহূৰ্ত দিয়া, যাতে মই সদায় মনত পেলাই থাকিবলৈ পাৰিম। সেই সুন্দৰ মুহূৰ্তবোৰ মনত পেলাই মোৰ হৃদয়খনে শান্তি অনুভৱ কৰিব।
তাৰ এই কথা শুনি মই হঠাতে পিছুৱাই গ'লোঁ। মই মানা কৰিলোঁ, কিন্তু তাৰ মৰমৰ সন্মুখত মই অসহায় হৈ পৰিছিলোঁ। তাক আৰু এতিয়া মই বেছিকৈ মানা কৰিবলৈ নোৱাৰিলোঁ। এনেকৈয়ে এতিয়া মই তালৈ 4 বছৰ অপেক্ষা কৰিলোঁ। ইফালে আকৌ মোৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱবিলাক আহিবলৈ ধৰিছিল। মা দেউতাক ল'ৰাকেইটাৰ অজুহাত দেখুৱাই দেখুৱাই মই বিয়া হ'বলৈ মান্তি হোৱা নাছিলোঁ। কিন্তু অংকুৰৰ প্ৰস্তাৱটোত এনে কোনো অভাৱ নাছিল যে মই নাকচ কৰিবলৈ পাৰিম। তেওঁ আছিল এজন ধুনীয়া সুদৰ্শন ল'ৰা, তেওঁৰ কোনো অভাৱেই নাছিল। তেনে ক্ষেত্ৰত মই কেনেকৈ নাকচ কৰিবলৈ পাৰিম? মোৰ মা দেউতাই মোক তেওঁৰ লগত বিয়া কৰাই দিলে আৰু মই তেওঁৰ পত্নী হৈ তেওঁৰ ঘৰলৈ আহিলোঁ। কিন্তু বিয়াখন শেষ হোৱাৰ লগে লগে তেওঁ প্ৰথম ৰাতি বিচনাখনত বগা চাদৰ এখন পাৰি দিছিল। এইবোৰ দেখি মোক এটা অদ্ভুত নাৰ্ভাছে আগুৰি ধৰিছিল। তেতিয়া তেওঁ গম পালেহেঁতেন যে মই পবিত্ৰ নহয়, আৰু এতিয়া ৰণ আহি মোৰ ঘৰত বহি আছিল। সি এতিয়া কিয় আহিছিল সেইটোহে মই জনা নাছিলোঁ। সি যোৱা 4 বছৰে এবাৰো অহা নাছিল। তেনেহ'লে এতিয়া কিয় সি মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছিল? মই ইতিমধ্যে মোৰ জীৱনটো বৰ কষ্টৰে জীয়াই আছিলোঁ। মোৰ স্বামীয়ে এতিয়া মোক বগা চাদৰ নোহোৱাকৈ গ্ৰহণ কৰিবলৈ সাজু নাছিল। তেওঁ মোৰ পবিত্ৰতাৰ প্ৰমাণ বিচাৰিছিল, যিটো মই হেৰুৱাই পেলাইছিলোঁ। সন্ধিয়া গুচি ৰাতিলৈ পৰিণত হৈছিল, আৰু যেতিয়া অংকুৰে কোঠাটোত সোমাই আহিছিল, মোক কান্দি থকা দেখি মোক সুধিবলৈ ধৰিলে তেওঁ। মই ক'লোঁ যে মোৰ মূৰত বহুত বিষ হৈছে। তেওঁ ক'লে, ব'লা মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, কিন্তু মই নাকচ কৰিছিলোঁ। মই এতিয়া তেওঁক ক'লোঁ যে মই টেবলেট এটা খালোঁ, কিছু সময়ৰ পিছত ভাল হৈ যাব। তেওঁ ক'লে, ৰণ মোৰ বৰ ঘনিষ্ঠ বন্ধু, মই বিচাৰিছিলোঁ যে তুমিও আমাৰ লগত বহি কথা পাতা। তেওঁ আকৌ ক'লে, চুমি, তুমি জানানে মোৰ বন্ধু ৰণৰ লগত বহুত বেয়া হ'ল। মই তেতিয়া তেওঁক সুধিলোঁ যে কিয়, কি হ'ল তাৰ লগত। তেওঁ ক'লে যে সি এজনী ছোৱালীৰ প্ৰেমত পৰিছিল, কিন্তু সেই ছোৱালীজনীয়ে তাক বিশ্বাসঘাতকতা কৰিছিল। আনকি সি সেই ছোৱালীজনীৰ স্বাৰ্থত বিদেশলৈও গৈছিল, যাতে সি নিজকে প্ৰতিষ্ঠিত কৰি সেই ছোৱালীজনীক বিয়া কৰাব পাৰে। কিন্তু সেইজনী ছোৱালীয়ে তাক বিশ্বাসঘাতকতা কৰিলে। সি য'ত কাম কৰিছিল তাত এটা এক্সিডেণ্ট হ'ল, আৰু তাৰ এখন ভৰি কটা গ'ল। এতিয়া সি লাঠিৰ সহায়ত খোজ কাঢ়ে। সেই এক্সিডেণ্টটোত কোনোবাই তাৰ মোবাইলটো চুৰি কৰি লৈ গ'ল, আৰু সি সেই মোবাইলটো ঘূৰাই কেতিয়াও নাপালে। গতিকে সেই ছোৱালীজনীৰ লগত সি পুনৰ কথা পাতিবলৈ পৰা নাছিল। যিটো কোম্পানীৰ পৰা সি চাকৰি পাইছিল, সেই কোম্পানীয়ে তাক চিকিৎসা কৰাইছিল। যদিও তাক 4 বছৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল, এইটো চৰ্তত ৰাখিছিল যে যদি সি ভাল হয়, লগে লগে সি পুনৰ চাকৰিত যোগদান কৰিব, আৰু 4 বছৰলৈ সি ভাৰতলৈ যাবলৈ নোৱাৰিব। সি ইচ্ছা কৰিলেও সেই ছোৱালীজনীৰ লগত এতিয়া কথা পাতিবলৈ পৰা নাছিল। যেতিয়া সি ভাৰতলৈ উভতি আহিল, তেতিয়া গম পালে যে সেই ছোৱালীজনী ইতিমধ্যে বিয়া হৈ গৈছে। এই ছোৱালীজনীয়ে তাক প্ৰতাৰণা কৰিছে। তাই তালৈ অপেক্ষা কৰা নাছিল। সি মোক এইটো ক'বলৈ আমাৰ ঘৰলৈ আহিছিল। তাৰপিছত তেওঁ ক'লে যে, চুমি, তুমি জানানে মই কিয় বিয়াৰ নিশা বগা চাদৰ এখন পাৰিবলৈ বিচাৰিছিলোঁ? মই তেতিয়া সুধিলোঁ যে কিয় ক'লে? তেওঁ তেতিয়া ক'লে যে সেই ছোৱালীজনীয়ে ৰণৰ প্ৰেমত পৰি সকলো সীমা অতিক্ৰম কৰিছিল, আৰু তাৰপিছত আন কাৰোবাৰ লগত বিয়া হৈ স্বামীক প্ৰতাৰণা কৰি সুখেৰে জীৱনটো কটাই আছে। মই এনেকুৱা বহুত শুনিছোঁ যে ছোৱালীবোৰ নিজৰ প্ৰেমিকৰ লগত লিপ্ত হয় আৰু বিয়াৰ পিছত স্বামীয়ে গম নাপায়, আৰু সেইজন ব্যক্তিয়ে গম নাপায় যে তেওঁৰ লগত জীৱন কটাবলৈ যোৱা ছোৱালীজনী পবিত্ৰনে ইতিমধ্যে নিজৰ সন্মান হেৰুৱাই পেলাইছে। অংকুৰৰ কথা শুনি মই এতিয়া সহ্য কৰিবলৈ নোৱাৰিলোঁ। মই অংকুৰৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলোঁ। অংকুৰে ক'লে, তুমি কিয় কান্দিছা? তোমাৰ কি হ'ল? মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, অংকুৰ, প্লিজ ক্ষমা কৰিবা মোক। মই এটা বৃহৎ পাপ কৰিলোঁ। আপোনাক আৰু মিছা কথা কৈ জীৱনটো আগুৱাই নিবলৈ নোৱাৰোঁ। মই অংকুৰক সকলো সঁচা কথা কৈ দিলোঁ। তেওঁ আচৰিত হৈ মোৰ ফালে চাই আছিল। মই ক'লোঁ, মই আপোনাৰ যোগ্য নহয়। মই ৰণৰ প্ৰেমত পৰিছিলোঁ। 3 বছৰ ধৰি মই তাৰ বাবে অপেক্ষা কৰিলোঁ, কিন্তু তাৰ পিছত মোৰ এনে লাগিল যেন সি মোক ঠগিছে। মই গম পোৱা নাছিলোঁ যে তাৰ লগত এইবিলাক ঘটনা ঘটি গৈছে। বিয়াৰ পিছত মই এইটো কথাত ভয় খাইছিলোঁ যে যদি আপুনি এইবোৰ কথা গম পায়, তেন্তে মোক নাৰাখিব আৰু মোক বিবাহ বিচ্ছেদ কৰি দিব। সেইকাৰণেহে আপুনি মোৰ ওচৰলৈ অহাটো মই একেবাৰে নিবিচাৰিছিলোঁ। মই আপোনাক সঁচা কথা ক'বলৈ বিচাৰিছিলোঁ, কিন্তু আপোনাৰ অভ্যাস আছিল যে আপুনি ব্যৱহাৰ হোৱা বস্তু পুনৰ ব্যৱহাৰ নকৰে। গতিকে মোক আপুনি কেনেকৈ গ্ৰহণ কৰিব? কিন্তু আজি মই আপোনাক সকলো সঁচা কথা কৈছোঁ। ইচ্ছা কৰিলে আপুনি মোক ক্ষমা কৰিব, ইচ্ছা কৰিলে আপুনি মোক শাস্তি দিবলৈ পাৰিব। মোৰ কথা শুনি এতিয়া অংকুৰৰ চকু ৰঙা পৰি গ'ল, আৰু তেওঁ ক'লে যে এইটো কেনেকুৱা মৰম আছিল য'ত তুমি তোমাৰ সন্মানকণ হেৰুৱাই পেলাইছিলা। তাৰ পাছত তেওঁ ক'লে যে মৰম আৰু সন্মান একেলগে এগৰাকী নাৰীক কেৱল স্বামীহে দিব পাৰে, অচিনাকি মানুহে নহয়। মোৰ বন্ধু ৰণৰ বিষয়ে এই কথাটো মোৰ ভাল নালাগিল যে সি প্ৰেমত পৰা ছোৱালী এজনীৰ সন্মান দাবী কৰিছিল, আৰু এই কাৰণে মই তাক সদায় গালি গালাজ কৰি থাকিছিলোঁ, কাৰণ এইটো একেবাৰে ঠিক কথা নাছিল। এতিয়া তুমি মোৰ প্ৰেমত পৰিছা। বিয়াৰ 7টা বচন লোৱাৰ লগে লগে তোমাৰ প্ৰেম স্বয়ংক্ৰিয়ভাৱে মোৰ হৈ পৰিল।
হয় মই মানি লওঁ যে মই ব্যৱহাৰ কৰা বস্তু ভাল নাপাওঁ, কিন্তু এতিয়া তুমি মোৰ পত্নী। স্বামী স্ত্ৰী ইজনে সিজনৰ বস্ত্ৰ। কোৱা হয় কাপোৰে মানুহৰ শৰীৰটো লুকুৱাই ৰাখে আৰু তাৰ দুখবোৰ লুকুৱাই ৰাখে। গতিকে তোমাৰ এই দুখটো লুকুৱাই ৰখাটো মোৰ কৰ্তব্য। এইষাৰ কথা কোৱাৰ পাছত তেওঁ মোৰ হাতখনত ধৰিলে। তেওঁৰ এই কথা শুনি মই শিলৰ দৰে একেবাৰে নিথৰ হৈ পৰিছিলোঁ। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে অংকুৰ হৃদয়খন ইমান ডাঙৰ হ'বলৈ পাৰে। মাত্ৰ 1 মিনিট সময় লাগিছিল। মোৰ হৃদয়ত অংকুৰৰ মৰম ৰণতকৈ বহু গুণে বেছি বাঢ়ি গৈছিল। তেওঁ মোক ক্ষমা কৰি দিলে, আনকি ৰণৰ সৈতেও বন্ধুত্ব শেষ কৰিছিল। ইয়াৰ পিছত ৰণ আমাৰ ঘৰলৈ কেতিয়াও অহা নাছিল, আৰু ইফালে অংকুৰেও কেতিয়াও তাৰ বিষয়ে মোৰ লগত আলোচনা কৰা নাছিল। এতিয়া বিয়া হোৱাৰ আমাৰ 5 বছৰ হ'ল। আমাৰ এটা মৰম লগা সন্তান আছে। অংকুৰে মোৰ অতীতক লৈ কেতিয়াও ঠাট্টা কৰা নাছিল, আৰু মোৰ অৱস্থা এনেকুৱা যে মই অংকুৰৰ প্ৰেমিকা হৈ পৰিছোঁ। তেওঁৰ মুখৰ পৰা ওলোৱা এতিয়া প্ৰতিটো শব্দ মোৰ বাবে আদেশৰ দৰে আছিল। আচলতে প্ৰকৃত প্ৰেম সেইটোৱেই, যিটো আপুনি স্বামীৰ বাবে কৰা হয়, কাৰণ প্ৰেমৰ লগতে তেওঁ আপোনাক সন্মানো দিয়ে। আৰু আন প্ৰেমিকৰ দৰে প্ৰেমৰ বিনিময়ত কেতিয়াও তেওঁ সন্মান নিবিচাৰে। সদায় ভগৱানক আগত ৰাখি নিজৰ স্বামীক ভাল পাবলৈ শিকক। আন কোনোবা পুৰুষৰ প্ৰেমৰ কথা শুনি নিজৰ সন্মান কেতিয়াও হেৰুৱাই নিদিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।